নমস্কাৰ বন্ধুসকল, সুপ্ৰভাত। মই বৰ্তমান গৈ আছোঁ এতিয়া গোলাঘাট ডিষ্ট্ৰিক্টৰ কোৰ্টত। অকণমান সৰু কাম আছে, গতিকে ৰাতিপুৱাৰ অকণমান পৰিৱেশটো দেখুৱাই দিছোঁ। মই এতিয়া বৰ্তমান 5টা বাজিছে। মই 4:30মান বজাতে আহিছোঁ, কাৰণ তাত 10:30, 11টা বজাৰ ভিতৰত পাবগৈ লাগে। ভিডিঅ'টো ভাল পালে লাইক কৰিব, আৰু যিসকল নতুনকৈ মোৰ চেনেলটো চাই আছে ছাবস্ক্ৰাইব কৰিব, আৰু যদি ফেচবুকত চাই আছে মোৰ ৰংগীলা পেজটো ফ'ল' কৰি ৰাখিব। আপোনালোকৰ মৰম আৰু আশীৰ্বাদ বিচাৰি আজি ব্লগটো আৰম্ভ কৰিছোঁ। একদম ৰাতিপুৱাই একদম ঠাণ্ডা বন্ধুসকল, একদম কি সুন্দৰ পৰিৱেশ, গাড়ী মটৰ নাই। আৰু ৰাতিপুৱা মই এনেও গাড়ী মটৰ নাথাকেই বাৰু, মানে একদম সুন্দৰ আৰু বেলি ওলোৱাই নাই, মানে বহুত ঠাণ্ডা হাৱা মাৰি আছে। এইফালে নদী এখন বৈ গৈছে, চিলভেটা বুলি কয়। কি ধুনীয়া সুন্দৰ পৰিৱেশ, চাই যাব বন্ধুসকল ভিডিঅ'টো। এই বন্ধুসকল, এতিয়া বৰ্তমান কোৰ্টৰ সন্মুখত টিটিবি অৱস্থা নাই,